মাছ খালে মহিলা দেখাত ঐশ্বৰ্য ৰায়ৰ দৰে হয়। মাছ খালে ছালখন সুন্দৰ হোৱাৰ লগতে চকু উজ্জ্বল হয়। সেয়ে মানুহে মাছ খাব লাগে। এনেদৰে মহিলাক লৈ মন্তব্য কৰিলে মহাৰাষ্ট্ৰৰ এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে। নমস্কাৰ, আৰম্ভ কৰিবলৈ লৈছো প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান ফেচ অফ দ্য ডে। মহাৰাষ্ট্ৰৰ সিন্ধে চৰকাৰৰ এজন মন্ত্ৰীৰ বিতৰ্কিত মন্তব্য চৰ্চালৈ আহিছে। সিন্ধে চৰকাৰৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ডক্টৰ বিজয় কুমাৰ গাবিতে কয় যে মাছ খালে বিখ্যাত অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ দৰে চকু উজ্জ্বল দেখা যায় আৰু ছালখনো সুন্দৰ দেখা যায়। মন্ত্ৰীজনে কয় যে মানুহে মাছ খাব লাগে। মাছ খালে মহিলা আৰু পুৰুষৰ ছাল মসৃণ দেখাবলৈ আৰম্ভ কৰে, চকু দুটা উজ্জ্বল হৈ পৰে। কোনোবা যদি দেখে তেন্তে তেওঁ মহিলাগৰাকীৰ প্ৰতি দুৰ্বল হৈ যাব। মহাৰাষ্ট্ৰৰ ধুলে জিলাৰ অন্তৰলিত মাছমৰীয়া সামগ্ৰী বিতৰণৰ সময়ত এক কাৰ্যসূচী সম্বোধন কৰি জনজাতি উন্নয়ন মন্ত্ৰী ডক্টৰ বিজয় কুমাৰ গাবিতে কয়, ঐশ্বৰ্য ৰায়ৰ চকু দেখিছেনে? মেংগালুৰুৰ সমুদ্ৰৰ কাষত বাস কৰা অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ চকু দুটা ধুনীয়া আৰু উজ্জ্বল কাৰণ তেওঁ প্ৰতিদিনে মাছ খায়। মন্ত্ৰী বিজয় কুমাৰ গাবিতে মাছমৰীয়াৰ এই কাৰ্যসূচীত মাছ খোৱাৰ উপকাৰিতাৰ কথা গণনা কৰি উপস্থিত ৰাইজৰ সৈতে বহুত হাস্যকৰ কথা আদান প্ৰদান কৰে। তেওঁ কয় যে মাছ খোৱা মহিলা আৰু পুৰুষক মসৃণ দেখা যায়, তেওঁলোকৰ চকু দুটা উজ্জ্বল হৈ পৰে। কোনোবা যদি দেখে তেন্তে তেওঁ পতিয়ন যাব। তেওঁ কয় যে মাছত এক প্ৰকাৰৰ তেল থাকে যাৰ বাবে চকু উজ্জ্বল আৰু মন চঞ্চল আৰু সুস্থ কৰি ৰাখে। ইয়াৰ লগতে ছালখনো জিলিকাবলৈ আৰম্ভ কৰে। আন্তৰলিত মাছ ধৰা সামগ্ৰী বিতৰণ কৰাৰ সময়ত মন্ত্ৰী বিজয় কুমাৰ গাবিতে কয় যে জনজাতীয় অধ্যুষিত অঞ্চলত বনজ সম্পদ প্ৰচুৰ। বনজ সম্পদ ব্যৱহাৰ কৰি ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগৰ বাবে বহু মহিলা সঞ্চয় গোট উদ্যোগিক সংগঠন আগবাঢ়ি আহিছে। এই প্ৰক্ৰিয়াকৰণ উদ্যোগসমূহৰ বাবে জনজাতীয় উদ্যোগীসকলক প্ৰয়োজনীয় আৰ্থিক সাহায্য প্ৰদান কৰি আহিছে সাৱৰী জনজাতীয় বিত্ত আৰু উন্নয়ন নিগমে। ইয়াৰ লগে লগে জনজাতীয় অঞ্চলত বাস কৰা লোকসকলে ক্ষমতাশালী হোৱাৰ এক ভাল সুযোগ লাভ কৰিছে। মাছমৰীয়া সামগ্ৰী বিতৰণৰ কাৰ্যসূচীৰ সময়ত সাংসদ ডক্টৰ হীনা গাবিত, জিলা পৰিষদৰ সদস্য অৰুণ ঠাকৰে, গোলাপ ঠাকৰে, কিশোৰ নায়ক, গোলাম ভিল, গ্ৰাম পঞ্চায়তৰ সদস্য ৰেখা ঠাকৰেকে ধৰি বহু লোক উপস্থিত থাকে।